হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰো সকলোৰে খবৰ ভাল। বন্ধু বান্ধৱীসকল, তোমালোকক সকলোকে স্বাগতম জনাইছো আমাৰ এই চেনেলত। ফ্ৰেণ্ডসকল, তোমালোকক মাটিৰ আপডেট লৈ আহিছো, মানে তোমালোকৰ সৰু এটা ভিডিঅ' লৈ আহিছো। ফ্ৰেণ্ডসকল, তোমালোকে যে মাটি কাৰোবাৰ পৰা ক্ৰয় কৰিছা, তাৰপিছত তোমালোকৰ যিটো পাৰ্মিশ্যন ওলাবলৈ দিয়ে, যিটো আমি NOC বুলি কওঁ, ন অবজেকশ্যন চাৰ্টিফিকেট, যিটো তোমালোকৰ DC অফিচৰ পৰা তোমালোকৰ যিটো ওলাব লাগে, সেইটো ফ্ৰেণ্ডসকল তোমালোকৰ প্ৰথমতে আবেদনখন কৰিব লাগে। আবেদন কৰাৰ পিছত তোমালোকৰ এটা একনলেজমেণ্ট নাম্বাৰ ওলায়। সেই নাম্বাৰটোৰ জৰিয়তে তোমালোকে সকলো ডিটেইলছখিনি চাব পাৰিবা আৰু তোমালোকৰ যিটো হৈছে নে নাই, মানে তোমালোকৰ যদি পাৰ্মিশ্যন হয়, মানে তোমালোকৰ যিটো অনুজ্ঞাপত্ৰ মানে অনুমতি পত্ৰ যিটো আছে, সেইটো যদি তোমালোকৰ হয়, তেতিয়াহ'লে তোমালোকৰ এনেকুৱা সহকাৰে তোমালোকৰ আহিব। ফ্ৰেণ্ডসকল, তোমালোকক এইটো ভিডিঅ' লৈ তোমালোকৰ ষ্টেপ বাই ষ্টেপ মই তোমালোকক কেইটামান কথা কৈ আছো, মাটি কি হয় বা তোমালোকৰ এইবিলাকৰ ডিটেইলছৰ ওপৰত মই তোমালোকক কেইটামান গুৰুত্বপূৰ্ণ কথা আজি ক'ম। ফ্ৰেণ্ডসকল, যেনেকুৱা তোমালোকৰ এইটো লোৱাৰ কাৰণে কি কি ডকুমেণ্টছ লাগিব, তাৰপিছত তোমালোকে ষ্টেটাছখন কেনেকৈ চেক কৰিব পাৰিবা, তাৰপিছত তোমালোকে ভেলুটো কেনেকৈ তোমালোকে কাৰেকশ্যন কৰিব পাৰিবা, ভেলুটো ক'ত থাকে, বা তোমালোকে চেলাৰ কি বায়াৰ কি, এই সকলোবোৰ তথ্য আমি ইয়াতে আলোচনা কৰিম। ফ্ৰেণ্ডসকল, তাৰপিছত যদি তোমালোকৰ ভিডিঅ' লাগে যে তোমালোকৰ কেনেকৈ আবেদনখন কৰে সেইটোৰ বিষয়ে যদি ভিডিঅ' লাগে, তেতিয়াহ'লে কৈ দিবা, মই তোমালোকক ভিডিঅ' বনাই দিম। ফ্ৰেণ্ডসকল, এতিয়া তোমালোকৰ যিটো অনুমতি পত্ৰ NOC আছে, পাৰ্মিশ্যন বুলি কোৱা আছে, সেইটো মানে কি? প্ৰথমতে তোমালোকৰ এইটো সহকাৰে বুজিবলৈ হ'লে তোমালোকে এজনৰ পৰা যদি তুমি মাটিটো ক্ৰয় কৰিছা, মানে তুমি যদি কিনিছা, তেতিয়াহ'লে সেইটো তোমালোকৰ তাৰ পৰা যে তুমি কিনিলা, লগে লগেতো তোমালোকৰ নামত নাহে। তোমালোকৰ যিকোনো এটা পৰ্যায় বা তোমালোকৰ এটা জৰিয়াৰ জৰিয়তেহে তোমালোকৰ নামত বা পৰ্যায়ৰ জৰিয়তেহে তোমালোকৰ নামত আহিব। মানে তোমালোকে মাটিটো যেতিয়া ক্ৰয় কৰা বা যেতিয়া তোমালোকে মাটিটো কিনা, লগে লগে তোমালোকে দখল পাই যাবা, কিন্তু তোমালোকৰ যিটো অনলাইনত নাম আছে, তাতো তোমালোকৰ নাম বহাব লাগিব। সেইটো তোমালোকে কেনেকৈ বহাবা? সেইটোতো যিকোনো এটা পৰ্যায় আছে। ফ্ৰেণ্ডসকল, সেই পৰ্যায়ৰ বিষয়ে মই আজি আলোচনা কৰিবলৈ বিচাৰি আছো। ফ্ৰেণ্ডসকল, প্ৰথমতে তোমালোকৰ ইয়াতে চাব পাৰিবা, যেতিয়া তোমালোকৰ অনুমতি পত্ৰ মানে পাৰ্মিশ্যনখন হৈ যাব, ডাউনলোড হৈ যাব, তেতিয়া তোমালোকৰ ইয়াতে চেলাৰৰ নাম আহিব, ইয়াতে বায়াৰৰ নাম আহিব, তাৰপিছত তোমালোকৰ দেউতাকৰ নাম আহিব, তাৰপিছত তোমালোকৰ ভিলেজ আহিব, পান কাৰ্ড ডিটেইলছ, আৰু ইয়াতে তোমালোকৰ ভেলুখন থাকিব, মানে তোমালোকৰ ইয়াতে লিখা আছে লেণ্ড ভেলু, ইয়াতে থাকিব। তাৰপিছত তোমালোকৰ চাৰ্কুলটো থাকিব, মৌজা থাকিব, ভিলেজ থাকিব, তাৰপিছত মাটিটো কেনেকুৱা প্ৰকাৰৰ, মানে খেৰাচমেদি যে হয়, তোমালোকৰ পাট্টা দাগ নম্বৰ সকলোখিনি ডিটেইলছ ইয়াতে থাকিব। তাৰপিছত ফ্ৰেণ্ডসকল, তোমালোকে যে কিমানখিনি মাটি ক্ৰয় কৰিছা ইয়াতে থাকিব। এতিয়া ফ্ৰেণ্ডসকল, যিটো পাৰ্মিশ্যন অনুমতি পত্ৰ ওলালে কেনেকুৱা হ'ব, সেইটোতো তোমালোকে ইয়াতে গম পালা। এতিয়া ফ্ৰেণ্ডসকল, তোমালোকৰ যিটো পাৰ্মিশ্যন বা NOC আছে, এইটো ওলোৱাৰ কাৰণে তোমালোকৰ কি কি নথি পত্ৰ লাগিব, সেইটোৰ বিষয়ে তোমালোকক মই অলপ আলোচনা কৰি দিওঁ। ইয়াৰ পিছত তোমালোকে কেনেকৈ আবেদনখন কৰিব পাৰে, মই সেইটোৰ ভিডিঅ' তোমালোকক বনাই দিম। ফ্ৰেণ্ডসকল, প্ৰথমতে তোমালোকৰ ইয়াতে চেলাৰৰ পান কাৰ্ড, ভোটাৰ আই কাৰ্ড, আধাৰ কাৰ্ড লাগিব গ'ল। তাৰপিছত তোমালোকৰ বায়াৰৰ আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ আই কাৰ্ড চেম। কিন্তু ফ্ৰেণ্ডসকল, ইয়াতে বায়াৰৰ 1965 বা 1966, তাৰপিছত তোমালোকৰ 1997, তাৰপিছত ৰানিং ইয়াৰৰ যিটো তোমালোকৰ ভোটাৰ লিষ্ট আছে বা ফলিকিবি আছে, সেইটো তোমালোকৰ ইয়াতে লাগিব গ'ল। তাৰপিছত ফ্ৰেণ্ডসকল, তোমালোকৰ মাটিৰ খাজনাটো লাগিব। তাৰপিছত তোমালোকৰ এটা লেণ্ড হোল্ডিং ওলাব লাগিব। ফ্ৰেণ্ডসকল, তোমালোকৰ লেণ্ড হোল্ডিং তোমালোকৰ এইটো চাৰ্কুল অফিচৰ পৰা ওলাব পাৰা, সেইটো তোমালোকৰ লাগিব। তাৰপিছত ফ্ৰেণ্ডসকল, তোমালোকৰ এটা ভূনক্সা, মানে তোমালোকৰ এটা মেপ লাগিব, মানে তুমি যোনটো মাটি কিনিছা, সেই মাটিটো তোমালোকৰ ক'ত আছে, সেইটো তোমালোকৰ ইয়াতে সেইটো মেপটো তোমালোকৰ ইয়াতে লাগিব। তোমালোকে অনলাইনৰ জৰিয়তে ডাউনলোডখন কৰি লৈ ল'ব পাৰিবা, আৰু যদি তোমালোকে ডাউনলোড কৰিব নোৱাৰা, তেতিয়াহ'লেও কমেণ্ট কৰি দিবা, মই তোমালোকক ভিডিঅ' বনাই দিম। ফ্ৰেণ্ডসকল, তাৰপিছত তোমালোকৰ সেইটো গ'ল। তাৰপিছত তোমালোকৰ জমাবন্দী লাগিব। তাৰপিছত তোমালোকৰ চেলাৰৰ এটা এফিডেভিট লাগিব। তাৰপিছত এটা বায়াৰৰ এফিডেভিট লাগিব, মানে তুমি যে চেল কৰিছা, সেইটোৰ বিষয়ে তোমালোকৰ এটা ডেছক্ৰিপশ্যন সহকাৰে তোমালোকৰ এটা এফিডেভিট থাকিব, সেইটো তোমালোকৰ লিখিব লাগিব। তাত তোমালোকৰ চিগনেচাৰ থাকিব। তাৰপিছত তোমালোকৰ বায়াৰে যে তোমালোকৰ মাটিৰ পৰা ক্ৰয় কৰিছে, কিমান টকাৰে ক্ৰয় কৰিলে, সেইটো তোমালোকৰ ইয়াতে থাকিব। ফ্ৰেণ্ডসকল, তাতো তোমালোকৰ চহী কৰিব লাগিব। ফ্ৰেণ্ডসকল, তোমালোকে যদি এইবিলাক ডকুমেণ্টছৰ বিষয়ে বুজি নোপোৱা, মই চাইডে দি তোমালোকৰ ভিডিঅ' সহকাৰে তোমালোকক দি আছো। তোমালোকে ইয়াৰ জৰিয়তে সকলোখিনি গম পাবা, মানে স্মল সহকাৰে তোমালোকক ভিডিঅ' দি আছো, তোমালোকে চাই ল'ব পাৰিবা। তাৰপিছত ফ্ৰেণ্ডসকল, এইখিনি গ'ল। তাৰপিছত তোমালোকৰ সেই ডকুমেণ্টছখিনি লৈ মণ্ডলক তোমালোকক ভেৰিফাই কৰিব লাগিব।
ভেৰিফাই কৰাৰ পিছত তোমালোকৰ এটা চাব ৰেজিষ্টাৰ অফিচৰ পৰা এটা তোমালোকৰ অনুজ্ঞাপত্ৰ মানে দায়মুক্ত প্ৰমাণ পত্ৰ তোমালোকৰ এটা চাৰ্টিফিকেট ওলাব লাগিব, য'ত তোমালোকৰ মাটিত যে কোনো ধৰণৰ কেছ নাই। মানে ফ্ৰেণ্ডসকল তোমালোকক মুঠতে ক'বলৈ গ'লে তোমালোকৰ চাব ৰেজিষ্টাৰ অফিচৰ পৰা তোমালোকৰ এটা চাৰ্টিফিকেট ওলাব লাগিব, য'ত তোমালোকৰ লিখা থাকিব এই মাটিত কোনো ধৰণৰ তোমালোকৰ কেছ নাই। ফ্ৰেণ্ডসকল এইখিনি ডকুমেণ্টছ লৈ তোমালোকে যিটো RTPS অফিচিয়েল ৱেবছাইট আছে তাতে তোমালোকে আবেদনখন কৰিব পাৰিবা। কেনেকৈ আবেদনখন কৰিব পাৰিবা মই তোমালোকক নেক্সট ভিডিঅ' বা তোমালোকৰ পৰৱৰ্তী এটা ভিডিঅ' বনাই দিম, সেই ভিডিঅ'ত তোমালোকে চাই ল'ব পাৰিবা কেনেকৈ আবেদনখন কৰিব পাৰে। এতিয়া ফ্ৰেণ্ডসকল তোমালোকে আবেদন কৰাৰ পিছত যে তোমালোকৰ এটা একনলেজমেণ্ট নাম্বাৰ ওলায়, সেইটোৰ জৰিয়তে তোমালোকে কেনেকৈ ষ্টেটাছ চেক কৰিব পাৰিবা। ফ্ৰেণ্ডসকল মানে তোমালোকক ইয়াতে যিটো আগতে তাৰমানে তোমালোকৰ যিবিলাক সৰু সুৰা কথা আছে সেইবিলাক মই তোমালোকক ইয়াতে আগতে তোমালোকক সলভ কৰি দি আছো, যাতে তোমালোকৰ মনত কোনো ধৰণৰ প্ৰশ্ন নাথাকে। তাৰপিছত তোমালোকে ষ্টেপ বাই ষ্টেপ তোমালোকে সকলোখিনি নিজেই কৰিব পাৰা। ফ্ৰেণ্ডসকল আজিকালি দালালৰ অভাৱ নাই, তোমালোকে যাতে দালালৰ চক্ৰত নপৰা। ফ্ৰেণ্ডসকল তোমালোকে আবেদন কৰাৰ পিছত তোমালোকৰ এটা নাম্বাৰ ওলাব, সেই নাম্বাৰটো তোমালোকে সেই নাম্বাৰটোৰ জৰিয়তে একনলেজমেণ্টৰ নাম্বাৰৰ জৰিয়তে তোমালোকে ষ্টেটাছ কেনেকৈ চেক কৰিব পাৰিবা। তোমালোকে অফিচিয়েল ৱেবছাইট RTPS তোমালোকে যাই ল'বা। তাৰপিছত শ্বেয়াৰ উইথ RTPS বুলি লিখা আছে, তাতে তোমালোকে ক্লিক কৰি দিবা। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে ট্ৰেক বুলি লিখা আছে, তাৰপিছত তোমালোকৰ ছাৰ্ভিচ বুলি লিখা থাকিব, তাতে তোমালোকে ক্লিক কৰি দিবা। তাৰপিছত ফ্ৰেণ্ডসকল তোমালোকে ইয়াতে ইণ্টাৰ কৰিব লাগিব যিটো তোমালোকৰ একনলেজমেণ্ট নাম্বাৰ আছে, সেই নাম্বাৰটো তোমালোকে ইয়াতে সুন্দৰ কৰি বহাব লাগিব। ফ্ৰেণ্ডসকল এইখিনিতো তোমালোকৰ কমন থাকিব, মানে তুমি যদি বৰপেটাৰ আণ্ডাৰত হোৱা তেতিয়াহ'লে তোমালোকৰ এইখিনি কমন থাকিব। তাৰপিছত তোমালোকৰ 5টা সংখ্যাৰ ইয়াতে নাম্বাৰ থাকিব, যেনেকুৱা তোমালোকে 5টা নাম্বাৰ দি দিলা। 5টা নাম্বাৰ দিয়াৰ পিছত তোমালোকৰ ইয়াতে এটা ইয়াৰ থাকিব, মানে তুমি কোনটো ইয়াৰত তুমি আবেদনখন কৰিছা সেই ইয়াৰটো তোমালোকৰ ইয়াতে দিব লাগিব। তাৰপিছত ট্ৰেক মাৰি দিবা, ট্ৰেক মাৰাৰ লগে লগে তোমালোকৰ ষ্টেটাছটো সকলো চেক হৈ যাব। মানে তোমালোকৰ এপ্লিকেশ্যনটো এতিয়া আবেদন যে কৰিছা ক'ত আছে, চাৰ্কল অফিচত আছে না DC অফিচত আছে না মণ্ডলৰ ওচৰত আছে না চাৰ্কল অফিচাৰৰ ওচৰত আছে নাকি ডিচিৰ ওচৰত আছে না ডিচিৰ ওচৰত আছে, সকলোখিনি তথ্য তোমালোকে ইয়াতে গম পাব পাৰিবা। তো ফ্ৰেণ্ডসকল তোমালোকৰ যিবিলাক সৰু সুৰা কথা আছিল মাটিৰ বিষয়ে সেইবিলাক তোমালোকে ইয়াতে গম পালা। ফ্ৰেণ্ডসকল তোমালোকৰ মনত যদি কিবা প্ৰশ্ন থাকে তেতিয়াহ'লে তোমালোকে প্ৰশ্ন কৰিব পাৰা। ফ্ৰেণ্ডসকল তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, তোমালোকে এনেকুৱা নতুন নতুন আপডেটবোৰ পাই থাকিবা।